ভাল ভাল লাগিছে লাগিছে ভাল ছাৰ, লাগিছে বহুত ভাল ছাৰ। লাগিছে, বহুত ভাল লাগিছে ছাৰ। ঠিক আছে তেতিয়াহ'লে আজি যিটো আমাৰ মেইন টপিক যে সুইচ ৱৰ্ড। সুইচ ৱৰ্ড একচুৱেলি কি হয়, সুইচ ৱৰ্ড কেনেকৈ ইউজ কৰোঁ, বাট তাৰ আগতে মই যিহেতু হোলী আহি আছে আৰু হোলীৰ সময়ত পজিটিভিটি বঢ়াবৰ কাৰণে আৰু নিগেটিভিটি আঁতৰাবৰ কাৰণে খুব ভাল দিন। ঠিক আছে, দুটা ৰেমেডি মই এতিয়া দি আছো, দুটা ৰেমেডি মই একদম লাষ্টত দি দিম। অ'কে, ৰেকৰ্ডিং এইখিনি থাকিব, পিছৰ পৰ্চনৰ ৰেকৰ্ডিং নাথাকে, চ' লাষ্টলৈকে থাকিব। ইয়াতে কি কৰিব লাগিব, ফাৰ্ষ্ট ৰেমেডি যিটো আপোনালোকে কৰিব পাৰে, অকল নিগেটিভিটি আঁতৰাৰ কাৰণে নহয়, মেইনলি মানি এট্ৰাক্ট কৰাৰ কাৰণে। ঠিক আছে, যাতে চবৰে লাইফত মানি আহে। এটা কাছৰ বাউল এটা ল'ব, বাতি এটা। ঠিক আছে, নিজৰ এখন ফটো লৈ ল'ব, পাছপৰ্ট চাইজ ফটো হ'লেও হ'ব, আৰু ফটোখনৰ বেক চাইডত 888 লিখিব। ঠিক আছে, 888। তাৰপিছত লিখিব শ্ৰীম ব্ৰিজি। শ্ৰীম ব্ৰিজি হ'ল এটা সুইচ ৱৰ্ড হয়। ঠিক আছে, শ্ৰীম ব্ৰিজি, মই স্পেলিংটো মই মেছেজত লিখি দিছো। ফটোখন ল'ব, ফটোখনত ফাৰ্ষ্ট 888 লিখিব, 888ৰ তলত শ্ৰীম ব্ৰিজি লিখিব, মই চেটিঙত দি দিছো। অ'কে, শ্ৰীম ব্ৰিজি যেনেকৈ দিছো ঠিক তেনেকৈ লিখিব, আৰু তাৰে তলত 520 বুলি লিখিব। ঠিক আছে, তাৰপিছত তাত কৰ্পূৰ দিব অকণমান, ডালচেনিৰ গুৰি অকণমান থব, আৰু এই ৰেমেডিটো কৰিব লাগিব আপোনালোকে 17 মাৰ্চ, 17 মাৰ্চত কৰিব লাগিব। 17 মাৰ্চৰ পৰাই ষ্টাৰ্ট কৰিব, তেনেকৈ থৈ দিব, 24 মাৰ্চলৈকে তেনেকৈ থাকিব। ঠিক আছে, যদি বাই চান্স 17 মাৰ্চত কৰিব নোৱাৰে, তেতিয়াহ'লে 24 তাৰিখৰ আগত এটা ফ্ৰাইডে আহিব, 22 তাৰিখ, 22 তাৰিখে কৰিব লাগিব। টাইমৰ লগত কোনো কথা নাই, মৰ্ণিং হাফত কৰি ল'ব খালি, 12টাৰ আগত। তাৰপিছত 24 তাৰিখলৈকে তেনেকৈ থৈ দিব, প্ৰে কৰিব পাৰে। তাৰপিছত এই গোটেই বস্তুবোৰ আপোনালোকে নিজৰ ঘৰৰ নৰ্থ চাইডত থৈ দিব। ঠিক আছে, ঘৰৰ নৰ্থ চাইডত থৈ দিব। কাৰোবাৰ যদি পিৰামিড আছে, যোনে যোনে ৰেকি শিকিছে, বা কাৰোবাৰ ওচৰত যদি সৰু পিৰামিড আছে, পিৰামিডৰ তলতো থৈ দিব পাৰে। কেতিয়ালৈকে থব, নেক্সট হোলীলৈকে থব পাৰে, নেক্সট হোলীত আকৌ বনাই ল'ব, আৰু তেনেকে কণ্টিনিউৱাছলি ইউজ কৰি থাকিব পাৰে। ঠিক আছে, এইটো হ'ল ফাৰ্ষ্ট। ছেকেণ্ডলি হ'ল যাতে নিগেটিভিটি আঁতৰাব পাৰে, কাৰণ কি হয়, গোটেই বছৰটোত হোলীত আৰু দিৱালীত আটাইতকৈ বেষ্ট নিগেটিভিটি আঁতৰাবৰ কাৰণে। ঠিক আছে, এইটো ৰেমেডি নিজৰ কাৰণেও কৰিব পাৰে, ঘৰৰ মানুহ চবেই কৰিব পাৰে। মানে কলা সূতা ল'ব, নিজৰ হাইট, আপোনাৰ হাইট যিমান হয় সিমান হাইটৰ কলা সূতা এটা ল'ব, আৰু নাৰিকল, সৰু নাৰিকল এটা ল'ব পাৰে, নাৰিকলৰ বাকলি যিটো এৰুৱা থাকে। ঠিক আছে, তাৰপিছত কি কৰিব, গোটেই নাৰিকলটো সেই সূতাডালেৰে বান্ধিব। তাৰপিছত বগা কাপোৰ এখন ল'ব, বগা কাপোৰত 5টা লং, 5টা গিলৈ, গিলৈ আপোনালোকে আয়ুৰ্বেদিকৰ দোকানতো পাই যাব, অকণমান তিল, ফিটকাৰী, 5টা জালুক, আৰু এটা জলকীয়া, শুকান জলকীয়া ল'ব। ঠিক আছে, গোটেই সেই কাপোৰখনত মেৰিয়াই লোৱাৰ পিছত, যাৰ মানে তেনেকুৱা নিগেটিভিটি ফিল হয়, যে নিগেটিভিটি আছে, তেওঁলোকৰ মূৰৰ ওপৰত এণ্টি ক্লকৱাইজ ঘূৰাব 7 বাৰ। এইটো ৰেমেডি হোলীৰ দিনাখন কৰিব, আৰু গোটেই বস্তুবোৰ হোলীৰ দিনাখন জ্বলাই দিব। ঠিক আছে, এই দুটা হ'ল ৰেমেডি। আৰু হোলীত উইচ মেনিফেষ্টেশ্যনৰ কাৰণে আৰু এটা ৰেমেডি মই 5টা লাষ্টৰ ফালে দি দিম। অ'কে, এইখিনি ৰেকৰ্ডিং থাকি যাব, বাকী আৰু কিছুমান আৰু ৰেকৰ্ডিঙত থাকি যাব, চব বস্তু বাৰু ৰেকৰ্ডিঙত নাথাকে। ঠিক আছে, কোনোবা আছে যোনে সুইচ ৱৰ্ড ইউজ কৰিছিলে আৰু মানে ৰিজাল্ট পাইছে, ৱেষ্টাৰ্ণ সুইচ ৱৰ্ড। বেদিকৰ কথা বাৰু নাহো এতিয়া, বেদিক সুইচ ৱৰ্ডৰো থাকে। হয় পুষ্পা বাইদেউ, আনমিউট কৰি ছাৰ লওক। আপুনি যোনটো
ক্ৰিষ্টেল হয় ৰিচ দিছিল, সেইটোৰে মই হেৰি পাইছিলো। তাৰপিছত ক্লাইণ্টৰ কাৰণে যি চুইচ ৱাৰ্ড দিয়ে আপুনি গ্ৰুপত, সেইটো কৰিও হেৰি মানে ডেইলি ক্লাইণ্ট আহে আৰু ছাৰ। অ'কে অ'কে ঠিক আছে বঢ়িয়া থেংক ইউ ছাৰ। ৱেলকাম ৱেলকাম হয় মায়ুৰী বাইদেউ বহুতৰে হেণ্ড ৰেজ হৈছে বাট মই চবৰে নলওঁ ঠিক আছে কাৰণ টাইম বহুত কম আছে নহ'লে বহুত বস্তু কাভাৰো কৰিব আছে হয় হ'ব অ ছাৰ, হয় নিৰূপাটো চেণ্ড কৰি মই বহুত ভাল ৰিজাল্ট পাইছো ছাৰ। অ'কে নিগেটিভ নিৰূপাটো আৰু চিটুৱেশ্যনৰ পৰা পজিটিভ চিটুৱেশ্যন হয় ছাৰ, হয় বহুত ভাল ৰিজাল্ট মাৰছে মানে ছাৰ। এই ভণ্টিৰ হাজবেণ্ডৰ ৰিজাল্ট মানে এই ট্ৰিটমেণ্ট হৈ আছিলে যে, একদম মানে বায়পচি ৰিপৰ্টতো নৰ্মেল ৰিপৰ্ট আহিলে, কমপ্লিট নৰ্মেলে ছাৰ। আলচাৰ আছিলে ছাৰ, সেইটো লৈও মানে নিৰূপাটো কৈ থাকে, সেইটো পজিটিভ ৰিজাল্ট আহিলে ছাৰ। একদম অ'কে থেংক ইউ ছাৰ, থেংক ইউ, বহুত বহুত ধন্যবাদ ছাৰ। হয় নিজৰা বাইদেউ ছাৰ মই এটা মানি কোট কওঁ ৰাতি, মানে ৰাতি কওঁ, ৰাতি চান কৰো। যিদিনাখন চান কৰো তাৰ পিছদিনা যিমান মানে হিচাপতটো অলপ হ'লেও আহে মানে, আৰু যিদিনাখন নকৰো সেইদিনাখন পুৰা খালী হৈ থাকে, মানে একদম পুৰা প্ৰমাণ পাইছে এইটো। অ'কে মানি আৰু ৰিলেটেড আপোনাক মানি ৰিলেটেড ছাৰ। অ'কে অ'কে ঠিক আছে হয় ৰিজুশ্ৰী বাইদেউ পাইছো ছাৰ বহুত কেইটা, নট অনলি ওৱান। উল্ফ মেজিক বিগিন নাও, ক্ৰিষ্টেল ৰিচ আৰু মেনি মোৰ ছাৰ। আপুনি দি থকা বহুত কেইটা ইউজ কৰো, বহুত খিনি ৰিজাল্ট পাইছো ছাৰ। হাফৱে ডান মানে ৰিচেণ্ট কেইটা মনত আছে আৰু, কিন্তু বাকী এনে বহুত পাইছো। থেংক ইউ ফৰ আফেডানৰটোতো বাৰু বহুত বহুত ফিডবেক আছে বাৰু অ'কে ক্লাছ এটা লৈ লৈছো ঠিক আছে ৰাখি বাইদেউ খুব ছাৰ চুইচ ৱাৰ্ড ইউজ কৰি মানে লাইফটো যেন মিৰাকেল হৈ গৈছে আৰু চব মানে একদম পজিটিভ। তাৰ কাৰণে বহুত বহুত থেংক ইউ। ৱেলকাম ৱেলকাম হয় দীপাক্ষী মিউট হৈ আছে নেকি ছাৰ ছাৰ নিজেও বহুতখিনি প্ৰমাণ পাইছো, লগতে মই বহুতক দিছো আপুনি দিয়া চুইট চাৰ্টবোৰ বা ক্লাছত যিবোৰ পাইছিলো গোটেই দিছো মই মানে, বহুত ভাল ৰিজাল্ট আহিছে। বাকী মই ফিডবেক আপোনাক দিছোৱে হাফৱেডানৰ 6 মাহৰ হিলিং বন্ধ কৰা আছিলে, মই চেল্ফ হিলিং কৰা নাছিলো। ত' হাফৱেডান মাতিৰ পিছত আকৌ ষ্টাৰ্ট কৰিছো। তেনেকুৱা বহুত খিনি আছে। অ'কে ঠিক আছে থেংক ইউ। জোনালী বাইদেউ ছাৰ মই এই মানে ক্ৰিষ্টেল ৰিচ, মেজিক বিগিন নাও, প্ৰচুপাইৰিক আৰু এই হাফৱেডান এইকেইটা হেৰি কৰি চান্টিং কৰি মই বহুত ৰিজাল্ট পাইছো ছাৰ। অ'কে ঠিক আছে আৰু ঠিক আছে কিবা কিবি তেতিয়াহ'লে আছে, গোটেই বহুত কেইটা মোৰ আছে একেলগে নিশ্চয় মনত নাই ছাৰ। ঠিক আছে আজিও মই কিছুমান দি দিম বাৰু যাতে চবৰে হেল্প হৈ যায় আৰু এতিয়া ফিডবেক নলওঁ কাৰণ লেট হৈ যাব ফিডবেক লৈ থাকিলে চবে আমনিও পাই যাব ৰাইট আকৌ মাজত পিছত মই লৈ ল'ম বাৰু ফিডবেক ঠিক আছে চ' চুইচ ৱাৰ্ড একচুৱেলি কি হয় চুইচ ৱাৰ্ড বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰো যে চিম্পল ৱৰ্ডছ ডেইলি ৱৰ্ডছ বুলি ক'ব পাৰো একজেক্টলি ক'ৰ পৰা ষ্টাৰ্ট হৈছে তাত কোনো মানে তেনেকুৱা হেৰি নাই ৰিটেন তেনেকুৱা ক'তো কোনো যে ক'ৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে কিন্তু মানে চব ৱৰ্ডছৰে কিছুমান ফ্ৰিকুৱেঞ্চি থাকে কাৰণ কি হয় চব বস্তু এনাৰ্জি হয় হিলিঙো এনাৰ্জি হয় মন্ত্ৰ এনাৰ্জিজ হয় আমি যেতিয়া মন্ত্ৰ চেণ্টিং কৰোঁ মন্ত্ৰৰ হয়তো মিনিং নাজানো বহুত কম মানুহে মন্ত্ৰবোৰৰ মিনিং জানে উচ্চাৰণ কৰিব লাগে চেণ্টিং কৰিব লাগে কৰি থাকে আৰু সেই ৱৰ্ডছবোৰৰ নিজা এটা ভাইব্ৰেশ্যন থাকে ফ্ৰিকুৱেঞ্চি থাকে যিবোৰ আমাৰ ছাবকনচিয়াছ মাইণ্ডতো বহি যায় মিনিং ইমান ইম্পৰ্টেণ্ট নহয় আমি নাজানিবও পাৰোঁ নিৰূপা কিনো মিনিং হয় গম নাপাওঁ বাট ইউজ কৰি আছে আৰু ৰিজাল্ট পাই আছে ঠিক আছে চুইচ ৱাৰ্ডক আমি মডাৰ্ণ মন্ত্ৰ বুলিও ক'ব পাৰোঁ ডিভাইন ব্লেছিংছ বুলিও ক'ব পাৰোঁ কিন্তু চুইচ ৱাৰ্ড কোনো ধৰণৰ স্পেল নহয় বা কোনো ধৰণৰ কিবা ব্লেক মেজিক নহয় যে যেনেকৈ বিচাৰোঁ তেনেকৈ চব বস্তু চেঞ্জ কৰি দিব পাৰোঁ বাট নিজৰ যিবোৰ উইচ আছে যিবোৰ মেনিফেষ্টেশ্যন আছে সেয়া আমি বহুত ইউজ কৰিব পাৰোঁ
আৰু কোনে কোনে ইউজ কৰিব পাৰে চবে কোনো ধৰণৰ ইয়াৰে নিগেটিভিটি নাই হয়তো কেতিয়াবা এনেকুৱা হ'ব যে কোনোবাই ৰিজাল্ট পোৱা নাই আৰু সেয়াও ৰিজন থাকে কি ৰিজন থাকে মই লাষ্টত কৈ আছো নহলেতো এনেকুৱা হৈ গ'লে চব মানুহৰ ওচৰতে পইচা ফ্ল' আহিলে হয় দুখীয়া মানুহ চবেই লিখিলে হয় আৰু চবেই ধনী হৈ গ'লে মেডিকেলত যিমান মানুহ আছে ডক্টৰবোৰে চবেই পেচেণ্টৰ হাতত ৱৰ্ডছবোৰ লিখি দিলে আৰু চব হিল হৈ গ'লে তেনেকুৱা নহয় কাৰণ কিবা এটা ৰিজন আছে ঠিক আছে তো আমি সুইচ ৱৰ্ড চবেই ইউজ কৰিব পাৰো মেক্সিমাম কামৰ কাৰণে আমি ইউজ কৰিব পাৰো মানে এনিথিং মানি এবান্ডেন্স যোনে বিজনেছত আছে চেলছ বঢ়োৱাৰ কাৰণে কাৰোবাৰ ধাৰ লাগিছে ধাৰ আঁতৰাবৰ কাৰণে বহুত বেছি বেমাৰ হৈ আছে তাৰ কাৰণে উইচ ফুলফিলমেণ্ট জব বিয়াৰ কাৰণে মেনিফেষ্টেশ্যনৰ কাৰণে চ' আল্টিমেটলি চব বস্তুৰ কাৰণে ইউজ কৰিব পাৰো কাৰোবাৰ কনফিডেন্স নাই নিজৰ কেৰেক্টাৰটো আমি বিল্ড কৰিব পাৰো কনফিডেন্স নাই তো তাৰ কাৰণে ক্ৰিয়েটিভিটি কনফিডেন্স এইবোৰ বঢ়াবৰ কাৰণেও ইউজ কৰিব পাৰো নিগেটিভিটি বহুত বেছি হৈছে নিগেটিভ থিংকিং আছে তাৰ কাৰণে ইউজ কৰিব পাৰো বা ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ আছে চ' কোনো ধৰণৰ লিমিট নাই বাট য়েছ লিমিট আছে কি লিমিট আছে মোক পাখি লাগে তাৰ কাৰণে সুইচ ৱৰ্ড লাগে চ' তাৰ কাৰণেতো একো সুইচ ৱৰ্ড নাথাকে ঠিক আছে তো ইয়াতে মই আপোনালোকক কিছুমান সুইচ ৱৰ্ড শ্বেয়াৰ কৰি দিম আৰু সেই সুইচ ৱৰ্ডবোৰ কেনেকৈ ইউজ কৰিব লাগে কাৰণ বহুতবাৰ সুইচ ৱৰ্ড দিয়াৰ পিছতো বহুতৰ মানে কুৱেশ্যনছ আহে যে সুইচ ৱৰ্ডটো মই কেনেকৈ ইউজ কৰোঁ ঠিক আছে এটাটো চিম্পল যে আমি চেণ্টিং কৰি থাকিব পাৰোঁ বহুত ঠাইত পাব 108 বাৰ চেণ্টিং কৰক 51 টাইমছ চেণ্টিং কৰক ঠিক আছে সেইটোও হয় বাট আমি যদি কাউণ্টিঙৰ ওপৰত ফ'কাছ নকৰোঁ অকল সেই ৱৰ্ডটোৰ ওপৰত ফ'কাছ কৰোঁ দিনটোত যিমান বাৰ পাৰে গা ধুই গা নোধোৱা তাত কোনো লিমিট নাই খালি নিজৰ ফ'কাছ আৰু ইণ্টেনশ্যনটো যে কিহৰ কাৰণে আপুনি সুইচ ৱৰ্ডটো ইউজ কৰি আছে তাৰ ওপৰত ফ'কাছ ৰাখক সেইটোৰ ওপৰতে ইণ্টেনশ্যন ৰাখক আৰু চেণ্টিং কৰাটো আটাইতকৈ বেষ্ট যে চেণ্টিং কৰাত যদি প্ৰব্লেম থাকে যে মই এনি টাইম চেণ্টিং কৰিব নোৱাৰোঁ তেতিয়া ব্লু কালাৰ নাইবা গ্ৰীণ কালাৰ আমি বডিৰ লেফ্ট ছাইডত লিখিব পাৰোঁ আৰু লেফ্ট বুলি ক'লে বডিত য'ত আমি শ্বল্ডাৰতো লিখিব পাৰোঁ নিজৰ বাইচেপছতো লিখিব পাৰোঁ এলবত লিখিব পাৰোঁ মেক্সিমাম টাইম বহুতে ৰিষ্টত লিখে ঠিক আছে ৰিষ্টত আমি নিজৰ কাৰণে যিমান সুইচ ৱৰ্ড লিখিব বিচাৰোঁ লিখিব পাৰোঁ হেল্থৰ কাৰণে কেৰিয়াৰৰ কাৰণে মানিৰ কাৰণে গোটেই বেলেগ বেলেগ সুইচ ৱৰ্ড লিখিব পাৰোঁ গোটেই হাতখনো কিছুমানে ভৰ্তি কৰি থৈ দিয়ে বাট আটাইতকৈ বেষ্ট যে যিটো আপোনাৰ কাৰণে বহুত বেছি দৰকাৰী অকল সেইখিনিহে লিখিব বা যিটো আপোনাৰ কাৰণে প্ৰায়ৰিটি সেইটো অকল লিখিব ঠিক আছে ফাৰ্ষ্ট আমি সুইচ ৱৰ্ড ইউজ কৰিব পাৰোঁ গোটেই দিনটোৰ কাৰণে গোটেই সপ্তাহৰ কাৰণে আজি যেনেকুৱা ছানডে ছানডেৰ কাৰণে হাতত আপোনালোকে 156 লিখি থ'ব পাৰে এখন স্ক্ৰীনশ্বট লৈ থৈ দিব যেতিয়া মানডে আহে মানডে 47 লিখিব পাৰোঁ টিউজডে 69 ৱেডনেছডে 104 থাৰ্ছডে 25 ফ্ৰাইডে 71 ছেটাৰডে 93 যাতে সেই দিনটো আমাৰ কাৰণে ভাল হয় ঠিক আছে ৱৰ্ডছ বহুত বেলেগ বেলেগ আছে সুইচ ৱৰ্ড আছে এঞ্জেল নাম্বাৰ্ছ আছে হিলিং কোড আছে ডিফিউজিং ৱৰ্ড আছে সঞ্জীৱনী কোড থাকে চ' বহুত বেলেগ বেলেগ বস্তু থাকে গোটেইবোৰ কি কি হয় মই দেখুৱাম বাৰু ঠিক আছে এতিয়া আহোঁ যিকোনো চিটুৱেশ্যন আপোনালোকৰ লাইফত যিকোনো চিটুৱেশ্যন আহিছে সেই চিটুৱেশ্যনটো অভাৰকাম কৰাৰ কাৰণে ডিভাইন মেজিক বিগিন নাও এইটো চেণ্টিং কৰিব পাৰে ডিভাইন মেজিক বিগিন নাও ডিভাইন মেজিক বিগিন নাও ডিভাইন মেজিক বিগিন নাও যিমান বাৰ বিচাৰে সিমান বাৰ আপোনালোকে চেণ্টিং কৰিব পাৰে ঠিক আছে স্ক্ৰীনখন চাগে ক্লিয়াৰ হোৱা নাই ঠিক আছে এনি কাইণ্ড অফ চিটুৱেশ্যন যেতিয়া কিবা নিগেটিভ চিটুৱেশ্যন আহিছে কিবা প্ৰব্লেম চিটুৱেশ্যন আহিছে সেই চিটুৱেশ্যনটো হিল কৰাৰ কাৰণে বা সেই চিটুৱেশ্যনটো যাতে পজিটিভলৈ আনিব পাৰোঁ এটাতো বহুতে শুনিলে অলৰেডি নিৰুবা সেইটো ইটালিয়ান মেজিকেল ৱৰ্ড হয় নিৰুবাও চেণ্টিং কৰিব পাৰে আৰু যদি ইটালিয়ান মেজিকেল ৱৰ্ড কেতিয়াবা কাম নকৰিব পাৰে কাৰণ যিকোনো হিলিঙেই হওক সুইচ ৱৰ্ড হওক ক'তো আমি এইটো ক'ব নোৱাৰোঁ যে 100% কাম কৰে 70-80% কাম কৰে সাপোজ নিৰুবা কাম কৰে তেতিয়া কি কৰিব
তেতিয়া চেণ্টিং কৰি চাব ডিভাইন মেজিক বিগিন নাও, যাতে এটা মেজিক হয়, ঠিক আছে, যাতে সেই চিটুৱেশ্যনটো কিবা এটা মেজিক আহে আৰু সেই মেজিক চিটুৱেশ্যনটো যাতে আমাৰ ফেভাৰত আহে, সেইকাৰণে ডিভাইন মেজিক বিগিন নাও বুলি চেণ্টিং কৰিব পাৰো। অ'কে, নেক্সট আহি হেল্থৰ কাৰণে, যাতে হেল্থ চবৰে ঠিকে থাকে। এতিয়া পাৰ্টিকুলাৰলি এটা হেল্থৰ কাৰণে নহয়, মানে চব হেল্থৰ চব বেমাৰৰে নিজা নিজা কোড থাকে। এইটো কোড হ'ল সুইচ ফ্ৰেজ বুলি কোৱা হয়, ফুল ইমিউনিটি বি ইনফিনিটি, যাতে হেল্থ আপোনাৰ ভালে থাকে। ফুল ইমিউনিটি বি ইনফিনিটি যিমান বাৰ পাৰে আপোনালোকে চেণ্টিং কৰিব পাৰে যিকোনো হেল্থৰ কাৰণে। আৰু ৱাটাৰ থেৰাপিও দিব পাৰে। ৱাটাৰ থেৰাপি মানে হ'ল পানী গ্লাছ এটা ল'ব, ঠিক আছে, তাৰ ওপৰত হাতখন ৰাখিব, যিটো সুইচ ৱাৰ্ডে চেণ্টিং কৰিব লগা থাকে সেই সুইচ ৱাৰ্ডটো চেণ্টিং কৰিব, আৰু যাৰ বেমাৰ আছে তেখেতক খাব দিব পাৰে। ঘৰৰ মানুহো কৰিব পাৰে, যাৰ বেমাৰ হৈছে তেখেতে নিজে কৰিব পাৰে। সাপোজ তেখেতে চেণ্টিং কৰাত তেনেকুৱা কণ্ডিশ্যনত নাই, তো ঘৰৰ মানুহে তেনেকৈ হিলিং কৰি পানী চাৰ্জ কৰা বুলিও কয়, বা ৱাটাৰ থেৰাপি বুলিও কোৱা হয়, তেনেকৈ ৱাটাৰ থেৰাপি দি পিনে খুৱাব পাৰে। সাপোজ সেইটোও নাই, সময় নাই চেণ্টিং কৰাৰ কাৰণে, কাগজ এখনত লিখি ল'ব, কাগজখনত লিখি পানী বটলত লগাই থৈ দিব। যিমান সুইচ ৱাৰ্ড বিচাৰে, হেল্থৰ, ৰিলেশ্যনশ্বিপৰ, কেৰিয়াৰৰ, চববোৰ আমি পানী বটলত লগাই ইউজ কৰিব পাৰোঁ। মেইনলি এইটো হ'ল ইমিউনিটিৰ কাৰণে, বাট তথাপিও বেলেগ বেমাৰত আমি হেল্থৰ কাৰণে ইউজ কৰিব পাৰোঁ। অ'কে, তো হেল্থৰ হৈ গ'ল। এতিয়া আহোঁ ৰিলেশ্যনশ্বিপৰ। সিদিনাখন ৰিল এটা দিছিলোঁ ৰিলেশ্যনশ্বিপৰ কাৰণে, ডিভাইন টুগেডাৰ। এতিয়া ইয়াতে আমি অকণমান এক্সট্ৰা আৰু এড কৰিব পাৰোঁ, ডিভাইন টুগেডাৰ উইথ লাভ। ঠিক আছে, ডিভাইন টুগেডাৰ উইথ লাভ। যোনে বেদিক সুইচ ৱাৰ্ড শিকিছিলে মনত আছেনে? ৰিলেশ্যনশ্বিপৰ কাৰণে এটা দিছিলোঁ। মানসী বাইদেউ আপুনি এডমিট কৰিব, কি আছিলে? তিনি লাভ এক্সাৰচাইজ। বেদিক সুইচ ৱাৰ্ড। ছাৰ এইটো মনত নাথাকিলে। অ'কে, নীলম বাইদেউ। হয় ছাৰ, আশ্বিনা দিছিলে সেইটো হেল্থৰ 108। ৰিলেশ্যনশ্বিপৰ কাৰণে কৈছিলোঁ। ৰিলেশ্যনশ্বিপৰ কাৰণে কাৰ মনত আছে? তেখেতেহে অকল হেণ্ড ৰেজ কৰিব। হয় মীনাক্ষী বাইদেউ। ৰাধাৰাণী আছে এটা। Yes. এটা হ'ল যে আমি ৰাধা কৃষ্ণ বুলি চেণ্টিং কৰিব পাৰোঁ, ঠিক আছে। যাৰ যাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু আছে তেওঁলোকে ৰাধা কৃষ্ণ বুলিও চেণ্টিং কৰিব পাৰে। অ'কে, ৰাধা কৃষ্ণ চেণ্টিং কৰিলে কমচে কম 108 বাৰ চেণ্টিং কৰিব লাগিব। ৰাতিপুৱা ফ্ৰেছ হৈ গা পা ধুই তেনেকৈ আপোনালোকে চেণ্টিং কৰিব পাৰে, ঠিক আছে। প্লাছ ডিভাইন টুগেডাৰ উইথ লাভ, যিকোনো ৰিলেশ্যনশ্বিপ, অকল হাজবেণ্ড ৱাইফ বুলি নহয়, কাৰোবাৰ বন্ধুৰ লগতো ছাপোজ বণ্ডিংটো বেয়া হৈ গৈছে, উইক হৈ গৈছে, তেতিয়াহে ফ্ৰেণ্ডৰ লগত যাতে আমাৰ ৰিলেশ্যনটো ভাল হয়, তাৰ কাৰণে ফ্ৰেণ্ডজনৰ কথা ভাবি ডিভাইন টুগেডাৰ উইথ লাভ বুলি আমি চেণ্টিং কৰিব পাৰোঁ, ঠিক আছে। নেক্সট আহোঁ জবৰ কাৰণে। তো জবৰ কাৰণে কি চেণ্টিং কৰিব পাৰে? এয়া হ'ল ক্ৰিয়েট উলফ মেজিক বিগিন নাও, ঠিক আছে। ক্ৰিয়েট উলফ মেজিক বিগিন নাও, ক্ৰিয়েট উলফ মেজিক বিগিন নাও, ক্ৰিয়েট উলফ মেজিক বিগিন নাও। আৰু 313 লেফ্ট হেণ্ডত ব্লু কালাৰ বা গ্ৰীণ কালাৰ পেনেৰে লিখিব পাৰে। অ'কে, ক্ৰিয়েট উলফ মেজিক বিগিন নাও, সেইটো চেণ্টিং কৰিব। 313 ব্লু কালাৰ পেনেৰে লেফ্ট হেণ্ডত লিখা কৰিব। এতিয়া মই কওঁ কিছুমান কোড কিয় কাম নকৰে। এতিয়া ধৰক আজিৰে কেছ এটা কৈছোঁ, যেনেকুৱা মেছেজ আহিছিলে, বিচাৰিছিলে কোড যে সুইচ ৱাৰ্ড লাগে ফৰ জব, হৈছে অলৰেডি ইউটিউবত দিয়া আছে, তাতে চাব পাৰে। পিছে নাই, লিংকটো দি দিয়ক। তো যিজন মানুহে নিজৰ ফালৰ পৰা সেই এফৰ্টটো দিব নোৱাৰে, ৰিলছতে হওক বা ইউটিউবত হওক বিচাৰি পিনে, বা মোৰ গ্ৰুপতো দিয়া থাকে, তেনেকুৱা মানুহে এলিজিবল হ'বনে জবৰ কাৰণে? তাৰপিছত মোক সুধিছে যে চেনেলটোৰ নাম কি হয়। মোৰ ডিপিখনতে চেনেলৰ নামটো লিখা আছে, চ' সিমানখিনি মাইণ্ডো ইউজ কৰিব পৰা নাই।
তো যোনে এফৰ্ট দিব নোৱাৰে, যোনে নিজৰ মাইণ্ডটো অকণমান লগাব নোৱাৰে, যোনে অকণমান কষ্ট কৰিব নোৱাৰে, তেওঁলোকে যদি অকল সুইচ ৱৰ্ডৰ ওপৰত ডিপেণ্ড কৰি থাকে, তেতিয়াহ'লে কোনো ৰিজাল্ট নাপায়। সেইটো সদায় মনত ৰাখিব হেল্থৰ কাৰণে। এতিয়া মোক দেখিছে মই কাহি আছো, তো গৰম পৰিলেও ঠাণ্ডা খাওঁ, ক্লিনিকৰ পৰা অহা যোৱা কৰোঁতো ধূলি লাগে, ক্লাছত বহুত কৈ থাকিব লাগে, মোৰ ডিঙি ৰেষ্ট নাপায়। তো যিমান যি কোড ইউজ নকৰোঁ কত, যেতিয়ালৈকে মই সেই বস্তুবোৰ ঠিক নকৰোঁ, নিজৰ ডিঙিটো অকণমান ৰেষ্ট নিদিওঁ, তেতিয়ালৈকে মোৰ হেল্থো ইম্প্ৰুভ নহয়। সুইচ ৱৰ্ড থাকে নিজৰ ৱেইট কমোৱাৰ কাৰণেও, ঠিক আছে। তো দুনিয়াখনতো শকত মানুহ নাথাকিলে হয়। যদি কোডটো লিখাৰ পিছতে মানুহ যদি ক্ষীণাই গ'ল হয়, তেতিয়াহ'লে দুনিয়াখনত কোনো শকত মানুহ নাথাকিলে হয়। তাৰ মানে হয়তো ৰুট কজ চাব লাগিব ফাৰ্ষ্ট, তেখেতৰ বেমাৰ ক'ত হৈ আছে। যদি থাইৰয়ডৰ কাৰণে তেখেতৰ ৱেইট বাঢ়িছে, তেতিয়াহ'লে তেখেতৰ ফাৰ্ষ্ট থাইৰয়ডৰ ট্ৰিটমেণ্ট হ'ব। থাইৰয়ডৰ কাৰণে ফাৰ্ষ্ট তেখেতে কোড ল'ব লাগিব, নিজৰ ডায়েট ঠিক কৰিব লাগিব, নিজৰ ফালৰ পৰা এক্সাৰচাইজ কৰিব লাগিব, তাৰ পিছতে ঠিক হ'ব। তো কোনোবা যদি ইয়াতে বহি ভাবি আছে যে অকল কোড ইউজ কৰিম চব ঠিক হৈ যাব, চব মেজিক হৈ যাব, মিছা কথা। তেনেকুৱা মেজিক নহয়। আৰু যিটো কাৰণে একচুৱেলি বহুত হিলাৰ বা এইখন ফিল্ড যে বদনাম হৈছে এইটো ৰিজনতে, ঠিক আছে। নেক্সট চাব এতিয়া, আৰু সিদিনাখন কাৰোবাৰ হৈছিলে, তেখেত আছে নে মই গম নাপাওঁ, যে কোড লৈছিলে বিজনেছৰ কাৰণে, তেখেতৰ বিজনেছ কি শ্বেয়াৰ মাৰ্কেট। তো শ্বেয়াৰ মাৰ্কেটৰ ওপৰত আমাৰ কোনো কাৰো কণ্ট্ৰল নাথাকে। শ্বেয়াৰ মাৰ্কেট কণ্ট্ৰল কৰা বেলেগ মানুহ থাকে, বা সেইটো টোটেলি এটা বেলেগ জুৱা খেলাৰ নিচিনা হয়। যদি কোনোবা ভাবিছে যে কোড ইউজ কৰি শ্বেয়াৰ মাৰ্কেটত অকণমান পইচা লগাই দিম আৰু ৰাতিৰ ভিতৰতে ধনী হৈ যাম, তেতিয়াহ'লে কোনো চাকৰিত নগ'লে চবে শ্বেয়াৰ মাৰ্কেটত থাকিলে, ময়ো শ্বেয়াৰ মাৰ্কেটতে বহি থাকিলো দিনটো। ইমান সময় ইনভেষ্ট কৰি হয়তো কিবা কোৰ্চ নকৰিলো হয়, নাইবা নিউমাৰলজি নিজৰ হয়তো কেতিয়াও চেক নকৰোঁ, নাইবা নিজৰ ক্লিনিকত নগলো হয়, মেডিচিননো কিয় চেল কৰিব লাগে, শ্বেয়াৰ মাৰ্কেটতে পইচা পালো হয়। তো সেই বস্তুটো সদায় মনত ৰাখিব। সেই বস্তুটো মানে আপোনালোকেও যেতিয়া কাৰোবাক দিয়ে কোডবোৰ, এই বস্তুটো ক্লিয়াৰলি ক'ব। কাৰণ যেতিয়া কাৰোবাৰ কাৰণে কাম নকৰে, চেম বস্তুটো বদনাম চবেই হয়। ক্লিয়াৰ? ছেকেণ্ডলি, আৰু কেতিয়া কাম নকৰে, নিজৰ কৰ্মৰ লগত বস্তুবোৰ মিলিব লাগিব। ছাপ'জ মোৰ এতিয়া নিউমাৰলজি হিচাপত মই এজন হিলাৰ হ'ব লাগে, বাট মই ইপিনে ষ্টাৰ্ট কৰি থৈ দিছোঁ এখন পাৰ্লাৰ, যিটো মোক শ্বুট নকৰে। তো মই যদি এটা কোড লিখি থাকোঁ, মোৰ ক্লাইণ্ট নাহে। হয়তো অকণমান ডেভেলপ হ'ব পাৰে, বাট বহুত বেছি নহয়। ক্ৰিষ্টেলৰো ছেইম। যেনেকুৱা এজন প্ৰপাৰ্টি ডিলাৰ আছিলে ৰিয়েল এষ্টেটত, তেখেতৰ প্ৰপাৰ্টি লাইনেই মিচিং, সেই বস্তুটো তেখেতক শ্বুট নকৰে, তথাপি ক্ৰিষ্টেল লৈছে। তো যিমানখিনি চেল তেখেতে এক্সপেক্ট কৰিছে সিমান চেল হোৱা নাই, অকণমান কমত আছে। তো গোটেই কথাখিনি মিনিং এইটোৱে হয়, ফাৰ্ষ্ট নিজৰ সেই কৰ্মটো ঠিকে থাকিব লাগিব, যে আপুনি প্ৰপাৰ ফিল্ডত আছে, নিজৰ স্কিলছ নিজৰ নলেজটো লাগিব, আৰু নিজৰ ফালৰ পৰা এফৰ্ট দিব লাগিব। তাৰপিছতহে এইবোৰ ইউজ কৰি ৰিজাল্ট পাব। নহ'লে ঘৰত এনে বহি লেজি হৈ পিনে কোনো ধৰণৰ হিলিং হওক কোড হওক কাম নিদিয়ে। শ্বৰ্ট টাৰ্ম হয়তো কেতিয়াবা কাম দিব পাৰে, বাট অন এ লং টাৰ্ম কাম নিদিয়ে, যাৰ কাৰণে বহুতে হয়তো শুনিছে কেতিয়াবা যে এই কোডবোৰ মিছা, কোনো ধৰণৰ কাম নকৰে। আৰু যিসকলে ইউজ কৰিছে ৰিজাল্ট পাইছে, তেওঁলোকে নিজৰ ফালৰ পৰা সেই ষ্টেপবোৰ লৈছে, ঠিক আছে। চ' এই পইণ্টটো একদম ষ্টাৰ মাৰ্ক দি পিনে মানে ভালকৈ পুৰা মনত কৰি থৈ দিব। ত' মানিৰ কথা কওঁতে এতিয়া মানি ৰিলেটেড কোড দি আছো। মানি এট্ৰাক্ট কৰাৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে ডিভাইন কাউণ্ট। যিমান বাৰ পাৰে চেণ্টিং কৰি থাকিব, ডিভাইন কাউণ্ট, ডিভাইন কাউণ্ট, ডিভাইন কাউণ্ট। মানে যেতিয়া আপোনালোকে নিজৰ ফালৰ পৰা পুৰা এফৰ্ট দিছে, কাম কৰি আছে, বাছ সেই লাকটোৰ কাৰণে ৱেইট কৰিছে যাতে মানিটো মানে ষ্ট্ৰাইক কৰে। ডিভাইন ব্লেছিংছৰ কাৰণে আশীৰ্বাদ এটা যাতে আহে, তেতিয়া আমি ডিভাইন কাউণ্ট বুলি চেণ্টিং কৰিব পাৰোঁ। ইয়াতো আমি চেণ্টিং কৰিব পাৰোঁ, লিখিব পাৰোঁ। কপিত ডিভাইন কাউণ্ট, ডিভাইন কাউণ্ট, ডিভাইন কাউণ্ট যিমান বাৰ বিচাৰে লিখি থাকিব পাৰে, ঠিক আছে। লগতে আৰু এটা কোড আপোনালোকে লিখিব পাৰে। ছাপ'জ এখন কাগজত আপোনালোকে ডিভাইন কাউণ্ট বুলি লিখিলে, তাত
52074177 আৰু 8 এইখিনিও লিখিব ঠিক আছে কাগজ এখনত লিখিব তাতে সাৰ্কেল বনাব পাৰে সাৰ্কেল বনোৱাৰ পিছত ডিভাইন কাউন্টটো লিখিলে 52074177 আৰু 8 লিখিলে আৰু ইয়াৰ ওপৰত আপোনালোকে পানী বটল এটা থৈ দিব গোটেই ৰাতি থৈ দিব পাৰে ঠিক আছে পানী বটলটো কাগজখনৰ ওপৰত থৈ দিলে কাগজখন আপোনালোকে লেমিনেট কৰিও আনিব পাৰে তাৰ ওপৰত পানী বটলটো থৈ দিলে গোটেই ৰাতিটো থাকিল আৰু নেক্সট দিনা ইউজ কৰিব পাৰে পানী মিক্সও কৰিব পাৰে তাৰপিছত আকৌ নেক্সট দিনাখন ৰাতি খোৱাৰ আগত বটলটো তাৰ ওপৰত থৈ দিব কমসে কম 21 days সময় ল'ব চেঞ্জেছবোৰ পোৱাৰ কাৰণে চেঞ্জেছবোৰ তেতিয়াহে চাব ওকে সো মানিৰ কাৰণে আপোনালোকে এইখিনি ইউজ কৰিব পাৰে বহুত ভাল ৰিজাল্ট দিয়ে যিকোনো সাৰ্কামষ্টেন্স ইটো বহুতেই গম পায় যিকোনো সিচুৱেশ্যনত পজিটিভিটি আনিবৰ কাৰণে প্ৰব্লেম ফেচ কৰি আছে কিবা মেজিকেল ব্লেছিংছ এটা লাগে তো চেণ্ট কৰিব পাৰে উলফ মেজিক বিগিন নাও উলফ এটা স্পিৰিচুৱেল এনিমেল হয় তো এটা মেজিক বিচাৰিছো আৰু এতিয়াই বিচাৰিছো নাও এই সুইচ ফ্ৰেজটো আপোনালোকে যিকোনো সাৰ্কামষ্টেন্সত ইউজ কৰিব পাৰে উলফ মেজিক বিগিন নাও উলফ মেজিক বিগিন নাও উলফ মেজিক বিগিন নাও ওকে ইয়াৰ লগত কেতিয়াবা সাপোজ উলফ মেজিক বিগিন নাও চেন্টিং কৰাৰ পিছত একো ৰিজাল্ট পোৱা নাই তাৰ লগত ডিভাইন শব্দটো প্লাস কৰি দিব যে ডিভাইন উলফ মেজিক বিগিন নাও ডিভাইন উলফ মেজিক বিগিন নাও ডিভাইন উলফ মেজিক বিগিন নাও তো সেইটো আমাৰ কাৰণে বহুত ভাল সিচুৱেশ্যনত কাম দিয়ে লিটিগেশ্যন কাৰোবাৰ যদি কোৰ্ট কেছ চলি থাকে এতিয়া কোৰ্ট কেছ মানে এনেকুৱা নহয় যে কোনোবাই ক্ৰাইম কৰাৰ পিছত আমি তেওঁক ৰেমেডিটো দিম আৰু বাচি যাম তেনেকুৱা সিচুৱেশ্যনৰ কাৰণে নহয় যেতিয়া লিটিগেশ্যন চলি থাকে মানুহ এজন মিছামিছি ফচি গৈছে তেতিয়া আমি হাতৰ মাজৰ আঙুলিটোৰ তলত ইয়াতে 8 লিখিব পাৰো মিডল ফিংগাৰৰ তলত 8 মানে পালমিষ্ট্ৰিত এয়া হয় শনিৰ পৰ্বত বুলি কোৱা হয় তো যিদিনাখন লিটিগেশ্যন কিবা ইস্যু থাকে প্ৰব্লেম ফেচ কৰি আছে তেখেতে 8 লিখিব পাৰে ঠিক আছে আৰু এটা এষ্ট্ৰলজিক্যাল ৰেমেডি আছে কি কৰিব পাৰে যেতিয়া কোৰ্টত যায় ঘৰৰ পৰা অকণমান চাউল নিজৰ পকেটত লৈ যাব পাৰে ঠিক আছে যেতিয়া কোৰ্টৰ ভিতৰত গৈছে কোৰ্ট ৰুমত গৈছে কোনো যাতে নটিচ নকৰে পকেটৰ পৰা মনে মনে চাউলটো বাহিৰত পেলাই দিলে হ'ল অকণমান 4-5টা মান যদি তেখেত নিৰ্দোষী হয় তেতিয়া তেখেতৰ সেই কেছটোৰ পৰা তেখেতে বাচি আহিব জব সিলেকশ্যন জবৰ কাৰণে গ'ল ইণ্টাৰভিউ দি আহিলে তো সেই জবটোত যাতে সিলেক্ট হয় নিজৰ ফালৰ পৰা গম পাইছে যে 100% দিছে চব আনসাৰ দিছে এতিয়া নিজেও বেষ্ট দিছে তাৰে ভিতৰত আৰু 4-5 জন মান আছে যোনে বেষ্ট পাৰফৰ্মেন্স দিছে তো তাত যাতে ব্লেছিংছ আহে তাৰ কাৰণে 3039793 আৰু যিবোৰ কোড দি আছো চেন্টিং আমি কেনেকৈ কৰিম 3039793 3039793 এনেকৈ চেন্টিং কৰিব লাগিব মানে এনেকে নকওঁ যে 30,39,793 তেনেকে নহয় 3039793 তেনেকৈ চেন্টিং কৰিব হয় সুমিত্ৰা বাইদেউ কিবা ক'ব মিউট হৈ আছে আপোনাৰ হয় ভয়েসটো অহা নাই এতিয়া নাই অহা নাই ভয়েস অহা নাই আপোনাৰ হয় মধুমিতা বাইদেউ স্যাৰ মই এই ওল্ড পেজি বিগিন নাওটো মানে চুইচত মানে কাম কৰি মই বহুত প্ৰমাণ পাইছো মানে বহুত কিবা বস্তু হেৰালে চিধা হেতুকে মই কওঁ আৰু পাই যাওঁ লগে লগে পাই যাওঁ ওকে সো এনেতো আমি নৰ্মেলি কিবা বস্তু হেৰালে চেন্টিং কৰিব পাৰো ক্ৰিষ্টেল ৰিচ বাট
য়েছ উলফ মেজিক বিগিন আমি যিকোনো সিচুৱেশ্যনত আমি ইউজ কৰিব পাৰোঁ যিকোনো সিচুৱেশ্যনত আমি যাতে আমাৰ পজিটিভিটি হেল্প পাওঁ তো তাৰ কাৰণে উলফ মেজিক বিগিনত চেণ্টিং কৰিব পাৰোঁ ঠিক আছে এতিয়া আহোঁ ৰুট চাক্ৰা প্ৰত্যেকটো চাক্ৰাৰ কাৰণে কোড থাকে বাট মই আজি আপোনালোক ৰুট চাক্ৰাৰ কাৰণে দি আছো ঠিক আছে ৰুট চাক্ৰা কেতিয়া হয় যদি আপুনি ইনচিকিউৰ্ড ফিল কৰি আছে কেতিয়াবা সিকিউৰিটি ফিল কৰা নাই বা ভয় ভাৱ বহুত বেছি আহি আছে ষ্টেবিলিটি নাই বা ৰুট চাক্ৰা ৰিলেটেড যোনে যোনে গম পায় হিলিঙত আছে তো চাক্ৰা ফেজেছৰ তেনেকুৱা গোটেই 7টা চাক্ৰাৰ কাৰণে থাকে বাট ৰুট চাক্ৰাৰ কাৰণে আমি কি কৰিব পাৰোঁ পিয়ৰ ডিভাইন অৰ্ডাৰ কাউণ্ট পিয়ৰ ডিভাইন অৰ্ডাৰ কাউণ্ট ৰুট চাক্ৰা মেইনলি ষ্টেবল হোৱা বহুত দৰকাৰ কোনোবাই যদি জব পোৱা নাই তেখেতৰ ৰুট চাক্ৰা ইম্বেলেঞ্চ হৈ থাকে কোনোবাই যদি পইচা ভালকৈ ইনকাম কৰিব পৰা নাই তেখেতৰ তেতিয়া ৰুট চাক্ৰা ইম্বেলেঞ্চ হৈ থাকে ফিয়াৰ যদি থাকে ষ্টুডেণ্টকো দিব পাৰে ষ্টুডেণ্টক কেতিয়া দিব যদি এক্সামৰ হলত যোৱাৰ সময়ত বহুত বেছি নাৰ্ভাছ ফিল কৰিছে ভয় ফিল কৰি আছে সাহসটো নাই তেতিয়া দিব পাৰে এতিয়া ষ্টুডেণ্টে এক্সাম হলত যাওঁতে যদি হাতত লিখি যায় তেতিয়া চিটিং বুলি ক'ব তো য'ত দেখা নাপায় শোল্ডাৰৰ ওচৰতো লিখি দিব পাৰে ঠিক আছে শোল্ডাৰত লিখি দিব পাৰে ভৰিতো লিখিব পাৰে লেফ্ট চাইডত হয় জোনালী বাইদেউ পিয়ৰ ডিভাইন কি আছে কৈছে কি কৈছে পিয়ৰ ডিভাইন অৰ্ডাৰ কাউণ্ট এই পিয়ৰ ডিভাইন অৰ্ডাৰ কাউণ্ট মিউট হৈ গ'ল ৰুট চাক্ৰাৰ কাৰণে স্যাৰ এইটো মেইনলি ৰুট চাক্ৰাৰ কাৰণে হয় মীনাক্ষী বাইদেউ স্যাৰ এই কোৰ্ট কেছ থাকিলে ঘৰৰ পৰা চাউল লৈ যাব ক'লে তাৰ পিছত কি কৰিব ক'লে যেতিয়া কোৰ্টত গৈ পাব কোৰ্ট ৰুম জাজ বা য'ত মানুহবোৰ থাকে তাত গৈ পিনে মনে মনে পকেটৰ পৰা জাষ্ট বাহিৰত পেলালে হ'ল মানে সেই ৰুমটোৰ ভিতৰত আৰু য'ত ৰুমটোৰ মানে ভিতৰত যাতে কোনো দেখা নাপায় তেনেকৈ মনে মনে জাষ্ট পেলাই দিলে হ'ল মানে মই ঘৰৰ পৰা চাউল কেইটা লৈ গ'লো আৰু য'ত হেৰি হ'ব তাত মানে চাউল কেইটা মনে মনে নেদেখাকে পেলাই দিলো থেংক ইউ স্যাৰ হয় প্ৰণতি বাইদেউ ছাৰ মই কথা এটা ক'ব বিচাৰিছো আপোনাক হয় হয় এই যিটো কোৰ্টৰ কথা যে কৈছে মই বেলেগক দিছিলো যে এইটো হয় 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 এইটোতো সম্পূৰ্ণ পেয়াৰটোতো কৰি সেইটোতো চাকচেছ হ'ল দুজন হয় কৰি ওলাই গ'ল হয় আৰু এতিয়াতো বহুত এইটো মাহততো বহুত ওলাব মানে যিবোৰ এনে ফচি আছে সেইটো যিটো আপুনি দিছিলে চুইচৰ এইটো উলফ মেজিক বিগিন না হয় এইটো হয় এইটো মই দি থৈ দিলো এইটোৱেতো দিব মই পাৰে নিজেও মানে এইটো মই নিজে যাওঁতে যে বেলেগে মিছা সাক্ষী দিব আহিছিলে মইতো গাই গাই গৈ আছিলো সেইদিনাতো সেইটো নিদিলে ন এইটো খালি বহুত পাৱাৰফুল আছে এইটো উলফ মেজিক বিগিন নাওটো এইটো কাৰণে মই জনাইছো মানে কোৰ্টৰ যাৰ যদি হেৰি আছে কিবা যদি কাৰণত যায় বেলেগৰ লগত গ'লেও এইটো চুইচত যাই গ'লে মানে চাকচেছ হ'ব তাৰপিছত আৰু 52074177 এইটোতো মই আপোনাক লগ পোৱাৰ পৰা ইউজ কৰিছো আৰু সেই তেনেকে ভাল হয়ে পইচাৰ কাৰণে সেইটো থেংক ইউ ছাৰ ৱেলকাম ৱেলকাম আপোনাৰ নাম্বাৰটো চেঞ্জ হৈছে নেকি প্ৰণতি বাইদেউ হেল্ল' আপুনি নাম্বাৰটো চেঞ্জ কৰিছে নেকি মই নাম্বাৰটো কোনটো কৰিছো 6900 একো নাই মানে মই সেইদিনাখন আপোনাক মেছেজিং কৰিছিলো মানে সেইটো ডেলিভাৰ্ড মানে মোক এবাৰ মেছেজ কৰি ল'ব আপুনি এবাৰ হয় নীলম বাইদেউ হয় স্যাৰ উলফ মেজিক বিগিন নাও স্যাৰ মই কৰি পেলাই বহুত কেইটা ৰিজাল্ট পাইছো স্যাৰ তাৰমানে এনেকুৱা কিছুমান কেছত হৈছে মোৰ হাজবেণ্ডৰ তলত স্যাৰ কিছুমান ক্লায়েণ্ট আছে যিবোৰে তাৰমানে এক্সাম দিবলৈ যায় তো এক্সাম দিবলৈ দি পেলাই তাৰমানে তেওঁলোকৰ এখন যেতিয়া এক্সাম পাছ কৰি উঠে এখন লাইচেন্স ওলাই স্যাৰ যেতিয়াই মানে মই মানে তেওঁলোকৰ কাৰণে মানে পাছ আউট হওক বুলি পেলাই মানে হৈছে বুলি মই উলফ মেজিক বিগিন নাও কাউণ্ট কৰিছো স্যাৰ চেণ্ড কৰিছো এইবাৰ প্ৰত্যেকটো ক্লায়েণ্টে ওলাই গৈছে স্যাৰ প্ৰত্যেকটো আৰু মই স্যাৰ ইয়াৰ ফিডবেক মানে দিছিলো যে মই পাইছো আৰু স্যাৰ মই ৰেবিটো ইউজ কৰো মৰ্ণিঙত তেতিয়াৰ পৰা বহুতখিনি এফেক্ট আহিছে স্যাৰ এটা কথা সুধিবলগীয়া আছিলে স্যাৰ যিবোৰ স্যাৰ কোড দিছে স্যাৰ যেনেকে স্যাৰ সেইদিনাখন মোক পাৰ্ম ষ্ট্ৰীট এটা 7 দিছিলে যিটো মানি হেৰিৰ কাৰণে মানে
ওলাই আহিবলৈ, সেইটো যিবোৰ ফচি আছে ছাৰ, সেইবোৰ ধৰক আমি এতিয়া মাইকী মানুহৰ কাম কাজ কৰি থাকো ছাৰ, সেইবোৰ মানে অকল সেইটো কাৰণে বুলি সোধা নাই, সেইটোতো পাৰ্টিকুলাৰ তাতে বহাব লাগিব, কিন্তু যিখিনি ছাৰ বেলেগ যিবোৰ আপোনাৰ এক্সট্ৰা মেজিক নম্বৰ আছে, সেইখিনি আমি লেফ্টত লিখিব পাৰো নে, ভৰিত হলেও ধৰক পাৰে লিখিব লেফ্ট পাৰে, চাইডে? বডিৰ লেফ্টত জাষ্ট লিখিলে হ'ল। অ'কে ছাৰ, থেংক ইউ ছাৰ। Okay. আৰু কিছুমান কোড আছে, তো তাৰ আগতে মই দেখুৱাই দিওঁ যে আমাৰ সুইচ ৱৰ্ড একচুৱেলি কোৰ্চত থাকিব কি কি, ঠিক আছে। তো সুইচ ৱৰ্ডৰ কোৰ্চ যিটো হয়, বহুতে আই থিংক পঢ়িছেও আগতে, 6 মাহ মান মেবি হৈ গ'ল, 6 মাহৰ পিছত সুইচ ৱৰ্ডৰ কোৰ্চৰ কথা মই আকৌ লৈ আহিছো। চ' ইয়াতে কি হ'ব, কিছুমান অপেন সুইচ ৱৰ্ড থাকে। অপেন সুইচ ৱৰ্ড যিবোৰ মানে চবেই ইউজ কৰিব পাৰে, যিবোৰ অলৰেডি দিলো মই, ঠিক আছে। কিছুমান কাষ্টমাইজ, যে মোক এতিয়া পাৰ্টিকুলাৰ চিটুৱেশ্যন এটাৰ কাৰণে মোক সুইচ ৱৰ্ড লাগে, তেনেকুৱা কাষ্টমাইজ সুইচ ৱৰ্ড কেনেকৈ বনাব লাগে সেয়া শিকোৱা হ'ব। এনাৰ্জি চাৰ্কল থাকিব, ঠিক আছে। সুইচ পেয়াৰ থাকিব, সুইচ ফ্ৰেজ থাকে, যেনেকুৱা ডিভাইন উলফ মেজিক বিগিন নাও, সেইটো এটা সুইচ ফ্ৰেজ হয়, সুইচ ৱৰ্ড নহয়। ডিভাইন শব্দটো এটা সুইচ ৱৰ্ড হয়, বা কাউণ্ট শব্দটো এটা সুইচ ৱৰ্ড হয়, বা ডিভাইন কাউণ্ট যদি মই একেলগে লিখো, সেইটো হ'ল সুইচ ফ্ৰেজ। তাৰপিছত এনাৰ্জি নাম্বাৰ্ছ থাকিব, ভেদিক এনাৰ্জি চাৰ্কল থাকিব, হিলিং ফ্ৰিকুৱেঞ্চি থাকিব, গোটেইবোৰৰ মই এটা এক্সাম্পল মই দেখুৱাম আপোনালোকক। সঞ্জীৱনী চাৰ্কল থাকিব, ডিফিউজিং ৱৰ্ডছ মানে চিটুৱেশ্যনটো যাতে মই ডিছমিছ কৰিব পাৰোঁ বা ডিফিউজ কৰিব পাৰোঁ, তাৰ কাৰণে ৱৰ্ডছ কিছুমান থাকিব। চেক্ৰেট কোড কিছুমান থাকিব, যেনেকুৱা চাক্ৰা, এতিয়া ৰুট চাক্ৰাৰ কাৰণে দিলো, ঠিক তেনেকৈ গোটেইকেইটা চাক্ৰাৰ কাৰণে চেক্ৰেট কোড কিছুমান থাকিব। দৰ্জাৰ কাৰণে ইনাৰ হিলিং, মোৰ যাতে ভালকৈ হিলিং হয়। কৰ্মা, নিজৰ কৰ্মাবোৰ যাতে ঠিক কৰিব পাৰোঁ, প্ৰস্পেৰিটি যাতে আহে। তাৰমানে সুইচ ৱৰ্ডৰ PDF যিবোৰ দিম মই, মানে লাইভ ক্লাছো হ'ব, 2 দিন হ'ব, বাট টোটেল পেজেছ আছে তাতে 500 পেজেছ। যেতিয়া আমাৰ লাইভ ক্লাছেছ হ'ব, এইটোও নাভাবিব যে মই গোটেই সুইচ ৱৰ্ড এটা এটাকৈ গোটেই মই বুজাম। 2 দিন হয়তো আমাৰ 1.5 ঘণ্টা 2 ঘণ্টাকৈ ক্লাছ হ'ব, য'ত মই সুইচ ৱৰ্ডবোৰ কেনেকৈ ইউজ কৰিব লাগে বা PDFত কেনেকৈ বিচাৰিম, সেই গোটেইবোৰ থাকিব। ষ্টুডেণ্টছৰ কাৰণে ব্লেক মেজিক ৰিমুভেল, ইভিল আই, ইভিল স্পিৰিট, মই আৰু এবাৰ দেখুৱাই দিছোঁ আৰু কি কি টপিক আছে। ইভিল স্পিৰিট, নিগেটিভ এনাৰ্জি, মানি ৰিলেটেড কিছুমান দিছোঁ, তো মানি কিছুমান ব্লক থাকে, যে ব্লক মানিৰ কাৰণেও তাতে কোড থাকিব। ফেট বাৰ্নাৰ, ৱেইট ৰিডাকশ্যন, ডায়েট কৰি আছে, এক্সাৰচাইজ কৰি আছে, তথাপিও কোনো ধৰণৰ ৱেইট ৰিডিউচ হোৱা নাই, তো তাৰ কাৰণেও কোড থাকিব কিছুমান। কালাৰ, এনাৰ্জি চাৰ্কলছবোৰ যদি আপোনালোকে চাই, তাত বেলেগ বেলেগ কালাৰ থাকে, তো সেই কালাৰ্ছবোৰৰ মিনিং কি, কেতিয়া এনাৰ্জি চাৰ্কল মানে নিজেও বনাব পাৰি। আৰু ফ্ৰিকুৱেঞ্চি নাম্বাৰ। হয় প্ৰণীতা বাইদেউ। হয়, মাটিৰ বাৰীৰ সমস্যাবিলাক সমাধান হ'ব, সেইটো এটা বিচাৰিছিলোঁ। সেইটোতো আপুনি ডিভাইন যিটো উলফ মেজিক বিগিন নাও, সেইটো ইউজ কৰিব পাৰে। ইণ্টেনশ্যন খালি ৰাখিব, ঠিক আছে। আৰু এফাৰ্মেশ্যন যিমান পাৰে এফাৰ্মেশ্যন লিখিব। ঠিক আছে, সেইবোৰ কোডছ আমি কোৰ্চত দিম। এতিয়া যিটো কমপ্লিট কোৰ্চৰ পেকেজ হয় 3,999। কোৰ্চ কেতিয়া হ'ব? কোৰ্চ আমাৰ হ'ব 12 তাৰিখে, 12 আৰু 13 তাৰিখে হ'ব। যোনে কোৰ্চ নকৰে কোনো কথা নাই, লাষ্টলৈকে থাকিব, যাতে আৰু যিবোৰ ৱৰ্ডছ থাকে সেইবোৰ ৱৰ্ড আপোনালোকে ইউজ কৰি নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে, ঠিক আছে। আৰু এটা ৰিকুৱেষ্ট, যোনে যোনে ধৰক কোডবোৰ লয়, আপোনালোকে শিকাবও পাৰে, মানে যিখিনি মই দিছোঁ সেইখিনি শ্বেয়াৰো কৰিব পাৰে, বাট ক'ৰবাত অকণমান হ'লেও এনাৰ্জি এক্সেছ, মানে যিটো শিকিছে তাৰ বিনিময়ত ক'ৰবাত 1 টকা 2 টকা হ'লেও যাতে আপোনালোকে দান কৰে, ঠিক আছে। মই ইয়াৰ ৰিজনটো কৈছোঁ, কাহানী এটা কৈছোঁ। এজন ৰজা এজন আছিলে, এবাৰ বহুত বেমাৰত পৰিছিলে। তো তেখেতে কি কৰে, নিজৰ পুতেকক মানে কয় যে যিজন মানে বেড থাকে গাঁৱৰ, তেখেতক লৈ আহিবৰ কাৰণে। তো বেডজন আহিলে, অহাৰ পিছত ৰজাক চেক কৰি চালে যে পেটৰ কিবা প্ৰব্লেম আছিলে। তাৰপিছত ল'ৰাজনক ক'লে যে সেই চোতালত যে গছডাল আছে, গছৰ পৰা কিছুমান পাত ছিঙি লৈ আনিলে। তাৰপিছত পিচিব দিলে, পিচি খুৱাব দিলে ৰজাজনক। পিচিলে, ৰজাজনক খোৱালে,
তো অকণমান 5-10 মিনিটৰ পিছত ৰজাজনে ভাল পালে তাৰপিছত সুধিলে যে ফিজ কিমান তো ফিজ সোধাৰ পিছত যিজন আছিলে বেদ তেখেতে ক'লে যে মোক 500 লাগে যে 500 কিহৰ গছডালৰ পৰা ছিঙিছে ল'ৰাটোৱে পিচিছে ল'ৰাটোৱে খুৱাইও দিছে ল'ৰাটো তো 500 টো দিয়াৰ কোনো হেৰি নাই তাৰপিছত কিবা এটা এমাউণ্ট জাষ্ট সৰু এমাউণ্ট এটা দি পিনে বেদজনক যাব দিয়ে যিহেতু ৰেমেডি দি দিলে গুচি গ'ল নেক্সট আকৌ কিছুদিনৰ পিছত ৰজাজনৰ আকৌ বেমাৰ হ'ল তো ৰজাজনে নিজৰ ল'ৰাটোক ক'লে যে গছৰ পৰা পাত ছিঙি লৈ আন পিচি মোক খাব দে আনিলে পিচি খোৱালে এইবাৰ বিষ বেছিহে হ'ল তাৰপিছত ল'ৰাটোক পঠাই দিলে বেদৰ ওচৰত যে তাক তেখেতক লৈ আহক তো বেদৰ ওচৰত যোৱাৰ পিছত বেদজনক ক'লে যে নাই এতিয়াতো মোৰ সন্মুখত 2000 থব লাগিব তেতিয়াহে মই যাম তো উপায় নাই কি কৰিব 2000 থলে বেদজন আহিলে তো বেদজনে ক'লে গছৰ পৰা পাত ছিঙিলে তো ৰজাজনে নাই হ'ল সেইখিনি কৰা হৈ গ'ল ছিঙিলো পিচিলো খালো একো হেৰি হোৱা নাই নাই মই কৈ আছো নে ছিঙি লৈ আহক ল'ৰাটো গ'ল ছিঙিলে পিচিলে ক'লে যে এবাৰ গৰম পানীৰ লগত দিয়ক গৰম পানীৰ লগত দিলে তাৰপিছতে ঠিক হ'ল চ' মানে ভেলুটো সদায় কি থাকে নলেজটোও থাকে ঠিক আছে মই এইটো জানো চবৰ কাৰণে হয়তো এটা পচিবল নহয় কেতিয়াবা চবৰে কণ্ডিশ্যন থাকে 2100 পে' কৰিব নালাগে ঠিক আছে কোনো কথা নাই বাট যিখিনি কোডবোৰ পাইছে আপোনালোকে যেতিয়া কাৰোবাক দিয়ে বিশ্বাসত দিব আৰু কিবা না কিবা এটা এনাৰ্জি এক্সচেঞ্জ ল'ব আৰু আজি ইয়াৰ পৰা যিটো লৈ গৈ আছে মানে নলেজ যিটো লৈ গৈছে সেইটো যাতে মানে যিহেতু আপুনি নিজৰ সময়টো দিছে আৰু ইয়াৰ পৰা যিটো নলেজ লৈ গৈছে জাষ্ট তাৰ বিনিময়ত 1 টকা হওক 2 টকা হওক দুখীয়া মানুহকে হওক মন্দিৰত হওক কিবা এটা দান কৰি দিব চুইচ বৰ্ডবোৰে তেতিয়া ধুনীয়াকে ভালকে কাম কৰিব ঠিক আছে বাকী যোনে যোনে কোৰ্চবোৰ কৰিব তেওঁলোকক most welcome ঠিক আছে আৰু কন্টিনিউ কৰো ডিফিউজিং ৱৰ্ড কি হয় কিছুমান সিচুৱেশনবোৰ আমি যদি ক্লিন কৰি দিব পাৰো তাৰ কাৰণে ইউজ কৰা হয় ধৰক কেতিয়াবা এনেকুৱা হৈছে আপোনাৰ বহুত বেছি প্ৰেছাৰ হৈছে মানে বেমাৰৰ প্ৰেছাৰটোৰ কথা কোৱা নাই বহুত বেছি টেনচন হৈ আছে বহুত বেছি ষ্ট্ৰেছ হৈ আছে তো সেই প্ৰেছাৰটো বহুত বেছি টেনচনবোৰ ষ্ট্ৰেছবোৰ যাতে আঁতৰাই দিব পাৰে আৰু মাইণ্ডত যাতে পিচ অফ মাইণ্ড আহে তেতিয়া আমি চেণ্ট কৰিব পাৰোঁ চুইংগাম তেনেকৈ আপোনালোকে চেণ্টিং কৰিব এইটো হ'ল ক্ৰকপট যদি বহুত বেছি এংজাইটি আহে কেতিয়াবা আমি বহুত বেছি ইম্পেচেণ্ট হৈ যাওঁ মানে ধৈৰ্য নাই আমাৰ বা আমি বিচাৰিছো যদি ইমিডিয়েট ৰিজাল্ট আহে তো সেই ৰেষ্টলেছনেছ নাৰ্ভাছ এনাৰ্জি বা কমপ্লিকেশ্যনছবোৰ যদি বহুত বেছি আহে তেতিয়া আমি ক্ৰকপট বুলি চেণ্টিং কৰিব পাৰোঁ ফেমিলি প্ৰেছাৰ্ছ আহি আছে নেইবাৰ্ছৰ পৰা প্ৰেছাৰ আহি আছে বিলিভছবোৰ বহুত বেলেগ হৈ গৈছে তেতিয়া আমি ক্ৰকপট বুলি চেণ্টিং কৰিব পাৰোঁ যিমান বাৰ পাৰে ইয়াৰ এইটো আজি গ্ৰুপত দিছিলোঁৱেই মই অলৰেডি কেঞ্চাৰৰ কাৰণে দিছিলোঁ আৰু এইটো হ'ল গল ব্লাডাৰ এইবোৰক কোৱা হয় সঞ্জীৱনী ছাই ঠিক আছে চব বেমাৰৰে সঞ্জীৱনী ছাই আপোনালোকে পাব চ' সঞ্জীৱনী ছাই কেনেকৈ ইউজ কৰা হয় আমি সঞ্জীৱনী ছাই এখন প্ৰিণ্ট আউট কৰি ল'ব লাগে হাতেৰে ড্ৰ কৰিব নোৱাৰোঁ আৰু তাৰ ওপৰত পানী গ্লাছ থৈ দিব পাৰোঁ গ্ৰুপত যিটো দিছিলোঁ এখন কেঞ্চাৰৰ কাৰণে আছিলে যিকোনো ধৰণৰ কেঞ্চাৰ যদি বিগিনিং ষ্টেজত আছে লাষ্টৰ ষ্টেজত থাকিলেও দি দিব পাৰে কাৰণ চবেই হোপতে থাকে তো সেই হোপ হিচাপত আপোনালোকে সেইখন কাৰ্ড ইউজ কৰিব পাৰে প্লাছ এইখন যিখন আছে এবাৰ স্ক্ৰীনশ্বট লৈ লওঁ মই আৰু এবাৰ শ্বেয়াৰ কৰি দিছোঁ এইখন মেইনলি গল ব্লাডাৰৰ কাৰণে কাৰোবাৰ যদি গল ব্লাডাৰ ইছ্যু হৈছে প্ৰব্লেম হৈ আছে তেওঁলোকে ইয়াৰে ওপৰত পানী বটল বা পানীৰ বটলৰ ওপৰতো আমি যেনেকৈ ঢাকনি দি থৈ দিওঁ ঠিক তেনেকৈ দিয়াৰ পিছত পানীখিনি খুৱাব পাৰে ৰেগুলাৰলি যেতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট নাহে আৰু গল ব্লাডাৰৰ সদায় এটা বস্তু মনত ৰাখিব যিকোনো ট্ৰিটমেণ্ট কৰে হোমিঅ'পেথি হওক বা আয়ুৰ্বেদিক হওক বা এলোপেথি হওক গল ব্লাডাৰৰ প্ৰব্লেম যদি কাৰোবাৰ হৈ থাকে মেডিচিন খাইছে তেওঁলোকে যদি সময়ত নিজৰ খোৱা লোৱাবোৰ নকৰে তেতিয়াহ'লে কিন্তু ভাল নহয় মেডিচিনে কাম নিদিয়ে তেতিয়া অপাৰেট কৰিব লগাই হয় চ' মানে গল ব্লাডাৰৰ ইছ্যু থাকিলে খোৱা লোৱাবোৰ সদায় যাতে টাইমিং মতে কৰে